লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে বেংগলোৰৰ পৰা, পঠিয়াইছে ৰাজদ্বীপে। গতিকে আহক একেলগে আৰম্ভ কৰোঁ প্ৰেমৰ যাত্ৰা। নমস্কাৰ, মোৰ নাম ৰাজদ্বীপ। মোৰ ঘৰ মৰিগাঁৱত, বাট আজি 8 বছৰেই হ'ল চাকৰি সূত্ৰে মই বেংগলোৰত থাকোঁ। আপোনাৰ ষ্টৰীসমূহ মই ইউটিউবত শুনি খুব ভাল লাগে। ভেৰাইটিজ অফ ষ্টৰী শুনিলোঁ, কিন্তু সকলোৰে দৰে মোৰ ষ্টৰীটো মোৰ বাবে খুব স্পেচিয়েল। মই কেতিয়াও ভবা নাছিলোঁ যে মই আকৌ প্ৰেমত পৰিম। সেইবাবে মই মোৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ আই এম ইন লাভ এগেইন। মই এক্সপ্ৰেছ বহুত কম কৰোঁ, গতিকে মই ৰেড এফএমৰ জৰিয়তে নিজৰ ষ্টৰীটো শ্বেয়াৰ কৰি তাইক স্পেচিয়েল ফিল কৰাব বিচাৰোঁ। এনিৱে আই ৱান্ট টু চে হাৰ দেট আই লাভ হাৰ ভেৰি মাছ। তাইৰ পৰিচয়টো দিওঁ। তাইৰ নাম অংকিতা। তাইও বেংগলোৰতে থাকে। আমি IT কোম্পানীত জব কৰোঁ। চ' আজি আমি শুনি যাম ৰাজদ্বীপৰ ষ্টৰী আই এম ইন লাভ এগেইন। 93.5 ৰেড এফএম, বাজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আপুনি পিছে লাভ ষ্টৰী আটাইতকৈ বেছি কোনটো সময়ত শুনি ভাল পায়? ৰাতিপুৱা, দুপৰীয়া নে নিশা? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে আমাৰ যিটো অফিচিয়েল ইউটিউব চেনেল ৰেড এফএম SMS, সেইটোতহে লাভ ষ্টৰীসমূহ শুনিব। তাত আপুনি এভৰি উইক নতুনকৈ 2টা লাভ ষ্টৰী পাব। আগবাঢ়ো আজিৰ ষ্টৰী পিনে। ৰাজদ্বীপৰ ষ্টৰী আই এম ইন লাভ। আগলৈ তেওঁ লিখিছে, তাইক মই ফাৰ্ষ্ট লগ পাইছিলোঁ কমন ফ্ৰেণ্ডছৰ জৰিয়তে। এনেও বেলেগ চিটিত থাকিলে অসমীয়াবোৰৰ টান অলপ বেছিয়ে হয়। মোৰো এটা গ্ৰুপ আছিলে, উই ৱেৰ ফ্ৰেণ্ডছ অফ 6 বয়জ। তাৰে 4জন কমিটেড আৰু তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডো আমাৰ গ্ৰুপতে আছিলে। আমি লগ কৰিলে সিহঁতৰ গাৰ্লফ্ৰেণ্ডছবোৰো আহে। আমি লগ পাই কথা পাতোঁ, ফূৰ্তি কৰোঁ, পাৰ্টি কৰোঁ। আৰু এনেকুৱা এটা গেট টুগেডাৰতেই মই অংকিতাক প্ৰথম লগ পাইছিলোঁ। লগ পাই হাই হেল্ল' আমি কৰিলোঁ। তাই ছোৱালীজনী খুব ছফ্ট স্প'কেন আছিলে। আমি ডিনাৰ কৰিলোঁ আৰু ঘৰ যাবলৈ ওলালোঁ। বাট ছিটুৱেশ্যনটো এনেকুৱা হৈ গ'ল যে মই অংকিতাক ড্ৰপ কৰিবলগীয়া হ'ল, কাৰণ তাইৰ আৰু মোৰ ৰুট ছেইম আছিলে। গাড়ীত পিন ড্ৰপ চাইলেঞ্চ। আৰু সেইটো সময়তে মোৰ মায়ে ফোন কৰিলে। মা কোৱা, আহি আছোঁ ঘৰলৈ। খাইছোঁ অকলে। নাই ঠিকে আছে, বেছি চিন্তা কৰি থাকিব নালাগে। খালোঁ আৰু কিবা এটা। নাই ঠিকেতো আছোঁ। শুইছোঁ নাই চব ঠিক আছে। তোমালোক ঠিকে আছে? নাই নালাগে, এতিয়া হ'ব দিয়া, পাছত পাতিম। চৰি, মাৰ ফোন আহিছিলে। নো ইটছ এবছলিউটলি ফাইন। মায়ে খুব চিন্তা কৰে যেন লাগিছে তোমাৰ। অলপ বাহিৰত থাকোঁ যে। তোমাৰ ঘৰ ক'ত? মোৰ মৰিগাঁও। তোমাৰ? মোৰ তিনিচুকীয়া। বেংগলোৰত কিমান দিন হ'ল তোমাৰ থাকা? 8 years কমপ্লিট হৈছে অ' জাষ্ট। বাপৰে, 8 বছৰ। ছেইম কোম্পানীতে আছা নে চেঞ্জ কৰিছা? ছেইম কোম্পানী। অ'কে। তোমাৰ কিমান দিন হ'ল? মোৰ বেছি নাই, মোৰ 4.5 years হ'ল। আৰু ইয়াতে ক'ত থাকা তুমি? মানে ঘৰ লৈছা নেকি? মই ফ্লেট এটা ভাড়া কৰিছোঁ, তাতে থাকোঁ। অকলে? অ'কে। তুমি? মই PGও ঠিক নহয়, আৰু আন এগৰাকী ৱৰ্কিং ৱুমেন, তাই আৰু মই ৰুম শ্বেয়াৰ কৰি আছোঁ আৰু দুইটাই। এই ইয়াত ৰখালে হ'ল। ইয়াতে নামিম। ইয়াত গৈ এইটো কলনীতে মোৰ তোমাৰ নম্বৰটো দিয়া, কেতিয়াবা পিং কৰিম। আচ্ছা, ফেচবুকত আছা নেকি তুমি? নাই, মই একদম নাই। মানুহটো বৰ চিৰিয়াছ তুমি দেই। অ'কে, এনিৱে থেংক ইউ, লগ পাম। গুড নাইট। ৱেলকাম, বাই। তাইক ড্ৰপ কৰিলোঁ আৰু মই ঘৰ গ'লোঁ। চ' লাহে লাহে আমি
বিহেভিয়াৰটো গম পাবলৈ ধৰিছোঁ ৰাজদীপ আৰু অংকিতাৰ। ৰাজদীপ খুব শান্ত, মানে বেছি এক্সপ্ৰেছ নকৰে, ওৱান ৱৰ্ড মেন বুলি ক'লেও ভুল নহ'ব। আৰু অংকিতা শ্বি ইজ ছফ্ট স্প'কেন, কিন্তু তাই ফূৰ্তি কৰি ভাল পায়। চ' মানুহৰ ব্যৱহাৰ আৰু মানুহৰ কথা কোৱাৰ ধৰণেৰে তেওঁলোকৰ পাৰ্চনেলিটি আমি গম পাব পাৰোঁ। আৰু সেইকাৰণে হয়তো কয় দ্য ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। গতিকে আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেয়াই আপোনাৰ পৰিচয় হৈ যায়। কিন্তু আজিকালি আকৌ ছ'চিয়েল মিডিয়াৰ দিনত মানুহে এক্টিং খুব কৰা হৈছে, মানে যিটো তেওঁলোকৰ পাৰ্চনেলিটিটো নহয়, যিটো তেওঁলোকৰ ব্যক্তিত্ব নহয়, সেইটোৰ বিপৰীতে তেওঁ বেলেগ দেখুৱাব খোজে। আৰু অৱশেষত গৈ যেতিয়া সঁচাটো ওলায় তেতিয়াই প্ৰব্লেম হৈ যায়, কাৰণ আপুনি আপোনাৰ ব্যক্তিত্ব কিমান দিন লুকুৱাব পাৰিব। চ' সেইকাৰণে যিটো আপুনি হয় সেইটো হৈয়ে আনক চিনাকি দিব, এক্টিং বা ফেকনেছ নকৰিব। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী আই এম ইন লাভ আগেন। আগলৈ তেওঁ লিখিছে, আমাৰ হোৱাটছএপ গ্ৰুপত তাইকো এড কৰিলে। আমাৰ গ্ৰুপটোৱে এদিন ফিল্ম চোৱাৰ প্লেন কৰিলে। চবেই তাত লগ পোৱাৰ প্লেনেই ডিছকাছ কৰে। সেইদিনাৰ ডিছকাশ্যন আছিলে মুভি। চবেই ডেট আৰু টাইম ঠিক কৰি আছিলে। ময়ে যি একমাত্ৰ আছিলোঁ যোনে তাত একেবাৰে পাৰ্টিচিপেট কৰা নাছিলোঁ, কাৰণ মুভি মই চাই খুব বেয়া পাইছিলোঁ। ঘপককৈ অংকিতাই তাত মোৰ কথা সুধিলে যে মই ইমান মিউট কিয় হৈ আছোঁ। মই ৰিপ্লাই দিলোঁ মোৰ মুভিত ইণ্টাৰেষ্ট নাই বুলি। তেতিয়া মোৰ লগৰ শান্তনুৱে তাত ৰিপ্লাই দিলে, আমাৰ ৰাজদীপে 4 বছৰৰ পৰা মুভিয়ে চোৱা নাই। এই কথাটো তাই মন কৰিলে নে নাই মই নাজানো। তাহাঁতবোৰ চব মুভি চাবলৈ গ'ল, মই কিন্তু নগ'লোঁ। কেইদিনমান পাছত আমাৰ লং উইকেণ্ড আছিলে। চ' এটা স্মল ট্ৰিপ অৰ্গেনাইজ কৰিলোঁ আমাৰ মাজতে। হোৱাটছএপত গ্ৰুপতে ডিছকাশ্যন হ'ল আমি ক'ত যাম, ক'ত থাকিম, কি কৰিম। আৰু সেই ট্ৰিপটোত ময়ো যাবলৈ ৰেডি হ'লোঁ। চ' এটা কথা গম পাইছোঁ যে ৰাজদীপ বেছিয়ে গহীন। ৱেল, তেওঁৰ নেচাৰটোৱে এইটো নে পৰিস্থিতিয়ে তেওঁক ইমান গহীন কৰি পেলালে, সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে। আপুনিও আপোনাৰ ষ্টৰীসমূহ কিন্তু মোৰ সৈতে শ্বেয়াৰ কৰি থাকিবলৈ নাপাহৰিব চিঠিৰ যোগেৰে। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী আই এম ইন লাভ আগেন। আগলৈ তেওঁ লিখিছে, আমি মন্দাৰাগিৰি যাব ওলালোঁ। আমি 3খন গাড়ী লৈ গৈছিলোঁ। এখন মোৰ, বাকী শান্তনু আৰু মানসে চলাইছিলে। ৰেচপেক্টিভ গাৰ্লফ্ৰেণ্ডছবোৰো আমাৰ সৈতে ওলাইছিলে। আমি গৈ ক'ত থাকিম সেই জেগাটোলৈ গ'লোঁ। ইভিনিঙৰ পৰা আমাৰ পাৰ্টি আৰম্ভ হ'ল। চবেই নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে, জবৰ কথা, লাইফৰ কথা, ঘৰৰ কথা, বিজনেছৰ কথা। সেইখিনি সময়তে শান্তনুৱে মোৰ পাষ্টৰ কথা উলিয়াই দিলে। মই অকণমান অপ্ৰস্তুত হ'লোঁ আৰু তাৰ পৰা মই অলপমান উঠি আহিলোঁ। অলপ পিছত অংকিতাও আহিলে। চিঠিখন ইমান ব্যস্ত ন, তথাপিও যেন চব অকলশৰীয়া, ইমান ব্যস্ত চব। ৰাতিপুৱা অফিচ, তাৰপিছত ঘৰ ঘূৰি আহি চব অকলশৰীয়া। আল্টিমেটলি বিচনাখনত গৈ যেতিয়া শুম তেতিয়া চিন্তাটো হয় ন, কি কৰিলোঁ দিনটো, লাইফটোত কি হ'ল। কিন্তু এটা কথা জানা, কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিব নালাগে। কিয় কৰিলে, কোন হয়, এইবোৰ বস্তু নিবিচাৰিলে ভাল। কাৰণ সেই প্ৰশ্নৰ যেতিয়া উত্তৰ পোৱা নাযায় ন, তেতিয়া বেছি কষ্ট হয়। গতিকে সেইটো প্ৰশ্ন সুধিবই নালাগে। এতিয়া মই তোমাক সুধিম, সেইখিনি শেষ কৰিবা নে নকৰা? চলো, মই ভিতৰত যাওঁ, আহিবা। বাই। তাই নোপোৱাকৈয়ে চাগে বুজি পাইছিলে মোৰ লাইফৰ ছিক্ৰেটটো, বাট তাই যিদৰে মোক ইনডাইৰেক্টলি কমফৰ্ট কৰিছিলে মোৰ খুব ভাল লাগিছিলে। সেইদিনা ৰাতি আমি ফূৰ্তি কৰিলোঁ আৰু নিজৰ নিজৰ ৰুমত শুই গ'লোঁ। চ' এনেকুৱা কি ছিক্ৰেট আছে ৰাজদীপৰ, সেইটো চাগে আপুনিও জানিব বিচাৰিছে। এণ্ড আই এম চিয়'ৰ ইট ইজ ৰিলেটেড টু লাভ। বাট সেই ইনচিডেণ্টটো বা সেই ছিটুৱেশ্যনটোৱে হয়তো ৰাজদীপক বহুত বেছি ক্ল'জ কৰি পেলালে, আৰু সেইটো কাৰণে হয়তো আজি তেওঁ ইমান খুলিব পৰা নাই নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত বা হয়তো অন্য ছোৱালীৰ মাজত। কিন্তু
অংকিতা আকৌ এনেকুৱা ছোৱালী যোনে হয়তো ভাইবছটো বুজি পায় কেতিয়াবা অট'মেটিকেলি এটা কমফৰ্ট জ'ন আহি যায় ন কাৰোবাৰ লগত ইটছ নট নেচেচেৰিলি যে সেইটো লাভেই বা প্ৰেমেই হ'ব লাগিব বাট এটা কমফৰ্ট জ'ন যাৰ সৈতে আপুনি কথা পাতিব বা কথা ক'বলৈ মন যায় আপোনাৰ শ্বেয়াৰ কৰিবলৈ মন যায় য'ত আপোনাক হয়তো জাজ নকৰিব তেওঁ চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Mozabane Khode Pahi and welcome back to Weekend Special Show Red FM Love Story. Aji khuni asu Rajdeep's story I am in love. Agole cha likhise. Next day ami sob tracking koribole golo. Tracking korte sob nijor respective partners or logot aguai goise. Aro moi okole. Moi okole thaki actually besi bhal pam. But Ankita made sure korile moi jate okole noporu. Tai indirectly more care lobole dhorisil. কিছুমান সৰু সৰু কথাই তাইৰ প্ৰতি মোক এট্ৰেক্ট কৰিছিলে তাইক এটেনশ্যন দিবলৈ মই বাধ্য হৈছিলোঁ ৰবা পানী লোৱা অকণমান অলপ ৰৈ দিওঁ নেকি মই ভাবিছোঁ অলপ কৈ দিওঁ বাপৰে তোমাৰ আগত অভ্যাস নাই নাই দে কি চাই আছে ইমান তলত মই পাহাৰ বিৰাট ভাল পাওঁ সোধা কিয় পাহাৰৰ পৰা তলত চালে এনেকুৱা লাগে যে আমি মানুহবোৰ ইমান সৰু আমাৰ প্ৰব্লেমছবোৰো সিমানেই সৰু কিন্তু আমি ইমান ডাঙৰ কৰি লওঁ ন আমাৰ প্ৰব্লেমবোৰ আমি মুভ অন কৰিবলৈ পাহৰি যাওঁ কিন্তু ইয়াৰ পৰা চোৱাচোন সেই মানুহজনকে চোৱাচোন ইমান কণ ইমানটো আচৰিত লাগে দেই মোক কাকো কেতিয়াও একো প্ৰশ্নও সুধি নাপালোঁ কিয় কৰিলা কিনো আছিল বা কাকো আজিলৈকে দুখো দিয়া নাই যিমান দূৰ মোৰ মনত আছে কেতিয়াবা মোৰো মন যায় কোনোবাই মোক কওক মই আছোঁ দিয়া থাকা না প্লিজ পাপা দিয়া যাওঁ বোলা আমাৰ ট্ৰেকিং পইণ্ট বহুত দূৰত আছে ৰেডি বোলা আচৰিত কথা যিজন ল'ৰাই কথাই নাপাতো সেই ল'ৰাজনে মানে মই তাইক এইখিনি কথা কৈ আগবাঢ়ি গুচি গ'লোঁ মই উভতি চোৱা নাই তাই কি কৰিছে হয়তো তাই তাত ৰৈ 2 ছেকেণ্ডমান ভাবিবলগীয়া হ'ল যে মই কি ক'লোঁ ট্ৰেকিঙৰ পৰা ঘূৰি আহি আমি চব টায়াৰ্ড ইভিনিং ৰুমত পৰি দিলোঁ চ' ৰাজদীপে নিজৰ কথা অকণমান শ্বেয়াৰ কৰিলে আৰু যিটো কথা আমি ভাবিছিলোঁ যে তেওঁৰ পাৰ্চনেলিটিটো একদম ক্ল'জড পাৰ্চনেলিটি দেট ৱাজ বিকজ অফ হিজ চিটুৱেশ্যন আৰু সেই চিটুৱেশ্যনটো কি এতিয়ালৈকে ডিছক্ল'জ কৰা নাই কিন্তু য়েছ তেওঁ অকলে থাকি ভাল পায় তেওঁ অলপমান মৰম বিচাৰে তেওঁ এটেনশ্যন বিচাৰে আৰু সেই কথাটো তেওঁ প্ৰকাশ কৰি দিলে আৰু প্ৰকাশ কৰিলে অংকিতাৰ আগত কাৰণ অংকিতাই সেই কমফৰ্ট জ'নটো ৰাজদীপক দিছে চ' মেক চিয়'ৰ ইউ মেক ইয়'ৰ পাৰ্টনাৰ চ' কমফৰ্টেবল যে তেওঁ নিজৰ চব কথা খুলি আপোনাৰ আগত কৈ দিয়ে যাতে ইন ফিউচাৰ এনেকুৱা নহয় যে এই কথাটো যাতে মোক নকলিয়ে কিয় নকলি সেইটো যাতে কেতিয়াও নাহে আপোনাৰ চিটুৱেশ্যনত বা আপোনাৰ ৰিলেশ্যনশ্বিপত 93.5 Red FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Mozabane Khode Pahi and welcome back to Weekend Special Show Red FM Love Story ৰাতি যিমান গভীৰ হৈ গৈছে ষ্টৰীও সিমানেই ৰোমেণ্টিক হৈ পৰিছে হয়নে আহক শুনো আকৌ ৰাজদীপৰ ষ্টৰী নেক্সট ডে আমি বেংগলোৰ চিটি ঘূৰি আহিলোঁ আৰু আমি নিজৰ লাইফত বিজি হৈ গ'লোঁ তাই মাজে মাজে মোক ফোন মেছেজ কৰে 15 জুলাইত মোক এটা তাই ছাৰপ্ৰাইজ দিলে মই আচৰিত হ'লোঁ অফিচত মোলৈ এটা কুৰিয়াৰ আহিছিলে বুকে আৰু কেক তাই পঠিয়াইছিলে আই ৱাজ ইন শ্বক আৰু মই তাইক কল কৰিলোঁ Happy birthday to Hey, you. hi, thank you. Happy birthday to you. Thank you Happy so much. birthday, dear Rajdeep. I'm not surprised. গানটো গাবলৈ নিলে Happy birthday to you. Thank you so much. বহুত মই surprised but তুমি কেনেকৈ গম পালা মোৰ বাৰ্থডে মই এনেই HR এডমিনত নেকি আৰু গ্ৰুপৰ মই এডমিন নহ'লেও জানো আৰু উলিয়াই ল'লো আৰু স্পেচিয়েল মানুহৰ স্পেচিয়েল বাৰ্থডেটো বনতা হে ক'ত ট্ৰিট দিবা কোৱা মই আজিলৈকে এনেকুৱা বাৰ্থডে চেলিব্ৰেটে কৰি পোৱা নাই আৰু মই যেতিয়া পাৰ্টিও কৰি পোৱা নাই এনেকৈ প্লিজ এইবাৰটো এক্সেপশ্যন কৰা বাট আজিলৈ একো তেনেকুৱা প্লেনিং চোৱা
জানো আজিলৈকে তুমি মুভি চোৱা নাই, আজিলৈকে তুমি বাৰ্থডে চেলিব্ৰেট কৰা নাই, কিন্তু লাইফত ছেকেণ্ড চান্স এটা থাকে মানুহৰ, ইন দ্য চেন্স যিটো কেতিয়াও কৰা নাই কৰিব লাগে। ঠিক আছে সঁচা? কি কৰিবা কোৱা? সঁচা নে? অঁ নে মোবাইল চোবাইল অফ কৰি ঘৰত গৈ সোমাই থাকিবা? নাই বাৰ্থডে দিনাখন এনেকুৱা তোমালোক কিয় কৰিম, উইচ কৰিছা মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ। ডিনাৰ যাম, ঠিক আছে প্লেচ মই ডিচাইড কৰিম। অ'কে ঠিক আছে, খালি এটা কণ্ডিশ্যন, ৱাহ কি? নহয় আমাক গ্ৰুপত হোৱাটছএপ গ্ৰুপটো নজনাবা প্লিজ। অ'কে ডান, ঠিক আছে 9টা বজাত। অ'কে অ'কে চি ইউ। অ'কে বাই বাই। আমি দুয়োটা ডিনাৰ গ'লোঁ। সেইদিনা নাজানো মই ইমানেই বেছি কমফৰ্টেবল ফিল কৰিলোঁ তাইৰ লগত, মই বহুত কথা পাতিলোঁ। কি হ'লে নি তোমাৰ? নাই হোৱা ই বা ডেজাৰ্টটো বাৰ্থডে হয় তোমাৰ, আৰু ইয়াৰে হেৰি গোলাপ জামুন বোলে বিৰাট ভাল, গৰম গৰম দিয়ে। তো অৰ্ডাৰ কৰি দিওঁ নেকি? ৰ'বা তাৰ আগতে আৰু অলপমান কথা পাতি ল'ম, নহ'লে খেদি দিব নহয়। আচ্ছা এটা কথা কোৱাচোন, তুমি বাৰ্থডে চেলিব্ৰেট কিয় নকৰা আৰু মুভিও চাবলৈ নোযোৱা যে? খাই আচ্ছা শুনা, কেতিয়াবা যদি মন যায় বা যদি তুমি ভাবা যে আই উইচ কোনোবা যদি থাকিল হয় যোনে মোৰ কথা শুনিলে হয়, মই আছো, মই শুনিম, আৰু মই তোমাক জাজো নকৰোঁ। কিয় ভাবিলা মোৰ কিবা ক'ব লগা আছে বুলি? নাই মই ভবা নাই চাগে তোমাৰ ক'বলগীয়া, কিন্তু কেতিয়াবা হয় ন দিনটো কেনেকুৱা গ'ল, ক'বলৈ মন যায় বা কিবা এটা হেৰি কৰিবলৈ মন যায়, সেইটো যদি তোমাৰ মন যায় ক'বলৈ, তেতিয়াহ'লে মোক ক'বা, মই আছো। এতিয়া দিয়া গোলাপ জামুন। তাই যিখিনি কথা ক'লে মই আচৰিত হৈছিলোঁ, ভালো লাগিছিল বাৰু। আমি ডিনাৰ কৰি তাইক ড্ৰপ কৰি আহিলোঁ। মই ৰিয়েলাইজ কৰিলোঁ that she liked me, but মই ওপেন আপ হ'ব পৰা নাছিলোঁ। চ' অংকিতাই ইনডাইৰেক্টলি ৰাজদীপক জনাই আছে that she really likes him. এতিয়া সেই লাইকটো লাভলৈ কেতিয়া পৰিৱৰ্তন হ'ব সেইটো আমি নাজানো, কিন্তু বৰ্তমান চিটুৱেশ্যনটো এইটো যে অংকিতাই ৰাজদীপক খুব বেছি ভাল পাইছে বা ভাল লাগিছে তাই, আৰু সেইকাৰণে হয়তো তাই তাৰ কেয়াৰ ল'ব ধৰিছে। মে বি শ্বি ৱান্টছ টু মেক হিম ফিল স্পেচিয়েল, আৰু সেইটোৱে হয়তো ৰাজদীপৰ লাইফত মিচিং হৈ আছিলে। চ' এই মিচিং ডটছবোৰ অংকিতাই জোৰা লগাব পাৰিবনে? জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি, এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী আই এম ইন লাভ এগেইন। আগলৈ তেওঁ লিখিছে, সময়বোৰ এনেকৈ পাৰ হ'ব ধৰিলে। এদিন আমি হাউচ পাৰ্টি কৰিলোঁ, ছেইম গ্ৰুপ। সেইদিনা চবেই গম পালে যে মই তাইৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ গৈছিলোঁ, আৰু চবেই মোক কামুৰিলে। কোনোবা এটা টাইমত মোৰ ইমান এটা অকলশৰীয়া ফিল হ'ল মই নিজে বুজাব নোৱাৰোঁ। মে বি আই ৱাজ লিটল ড্ৰাংক, বাট বহুত বেছি ইম'চনেল হৈ গৈছিলোঁ, আৰু ৰ'ব নোৱাৰি মই অকলে টেৰেছত গুচি গ'লোঁ। মই আচলতে ছাফোকেশ্যন ফিল কৰিছিলোঁ সিহঁতৰ মাজত, আৰু সেইকাৰণে অকলে টাইম স্পেণ্ড কৰিবলৈ ওলাই আহিলোঁ। অলপ পিছত অংকিতাও আহিলে টেৰেছলৈ। ইয়াত কি কৰি আছা তুমি? হে? নাই এনেই কিবা এটা ভাল লগা। তুমি কিয় গুচি আহিলে? চাওঁ দিয়া, হাতখন দিয়া। মই আছো। খুব বুজি পোৱা নাই মই কি হৈ আছে মোৰ। এটা এটা মিনিট এটা এটা সময় কেনেকে পাৰ কৰো মই নিজে লষ্ট হৈ গলো। মই বৰমাছ হৈ গ'ল মোৰ লাইফটো। চবেই গম পাইছিলে, মা দেউতা খুৰা খুৰী গোটেই সংসাৰ, কোনো কথা নাই মোক এৰি গৈছে। একবাৰো নুসুধিলো মই, গম পোৱা কিয় এৰি গলা? বেবি চিজ হেপী। মই এতিয়ালৈকে ওলাব পৰা নাই মোৰ লগত কি হ'ল, মই একো বুজি পোৱা নাই। মই বেয়াকে সোমাই আছো, মই ওলাই আহিব বিচাৰো, মই ওলাই আহিব পৰা নাই।
মই আছোঁ যিয়ে নহওক মই আছোঁ মই হেল্প কৰিম তোমাক ওলাই আনিবলৈ ট্ৰাষ্ট মি তুমি মোক ভাল পোৱা অঁ আই লাভ ইউ বাট সেইটো মোৰ প্ৰব্লেম সেইটো তুমি চিন্তাই কৰিব নালাগে মই তাইৰ জেগা ল'বলৈ অহা নাই কিন্তু মই কাষত আছোঁ বোলে তললৈ যাওঁ বোলে পাছত পাতিম আমি কেতিয়াবা কেনেকুৱা লাগিলে কান্দি অলপ মই তোমাৰ ৰিলিফ আগত- হৈছেনে মই লাজ পাইছোঁ তোমাৰ আগত কি কৰিছোঁ মই নিজে ইটছ অ'কে কেতিয়াবা কান্দিব লাগে কিমান বছৰ মই নাজানো যিখিনি সোমোৱাই থৈছিলা সেইটো ওলাই অহাটো জৰুৰী আছিলে এণ্ড থেংক ইউ যে তুমি মোৰ আগত উলিয়ালা আই ফিল স্পেচিয়েল বাট এইটো মোৰ প্ৰব্লেম ব'লা বোলে চৰি হা লেটস পাৰ্টি সেইদিনাৰ পৰা মই তাইৰ লগত বহুত ফ্ৰী হ'লোঁ উই ষ্টাৰ্টেড স্পেণ্ডিং টাইম টুগেডাৰ সময় বাগৰিলে 2 বছৰ তেনেকৈ পাৰ হ'ল আমি বহুত ফ্ৰী হ'লোঁ ইনফেক্ট মই মুভি চোৱাও ষ্টাৰ্ট কৰিলোঁ তাই মোক বহুত ভাল পায় কিন্তু তাই কেতিয়াও মোৰ ওপৰত একো ফ'ৰ্চ কৰা নাছিলে এণ্ড দেট ইজ হোৱাট আই লাইক এবাউট হাৰ তাই মোক বহুত সময় দিছিলে আৰু ময়ো সময় লৈছিলোঁ চ' দিছ ইজ চ' চুইট আৰু ইমানেই বেছি আণ্ডাৰষ্টেণ্ডিং ইহঁতৰ মাজত আছে স্পেচিয়েলি অংকিতা তাই ইমানেই বুজি পাইছে ৰাজদীপক তাই চিম্পেথিও দেখুওৱা নাই তাই দুখো প্ৰকাশ কৰা নাই বাট শ্বি মেড চিয়'ৰ যে সি যাতে অকলশৰীয়া ফিল নকৰে চামহাও একো নোকোৱাকৈও কেতিয়াবা বহুত কথা কোৱা যায় হয়নে আৰু সেইটোৱে ৰাজদীপ আৰু অংকিতাৰ মাজতো হৈছে চ' লাষ্ট আৰু কিছু কথা লিখিছে জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বাই চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী আই এম ইন লাভ ৱেল ইটছ এ ইম'চনেল ৰোলাৰ কষ্টাৰ ৰাইড আৰু বিশেষকৈ ল'ৰাই যেতিয়া কান্দে কিবা এটা বেছি বেয়া লাগে হয়নে এনিৱে আগবাঢ়োৱা হওক আজি ষ্টৰীলৈ তাই কেইদিনমানৰ কাৰণে ঘৰ গৈছিলে মে বি ফৰ এ উইক অৰ ছামথিং মই তাইক লগ পোৱা নাছিলোঁ সেইকেইটা দিন কিবা এনেকুৱা লাগিছিল যেন মোৰ দিনটোৱে কমপ্লিট হোৱা নাছিলে কিন্তু ক'ৰবাত এটা ভয়ো আছিলে তাই মোক এৰি থৈ যাব বুলি আৰু এই ভয়ৰ কাৰণেই মই ৰিলেশ্যনশ্বিপত সোমাব পৰা নাছিলোঁ আৰু সেই ভয়টো মই তাইৰ লগত শ্বেয়াৰ কৰিলোঁ তুমি যে এনেকুৱা প্ৰশ্নবোৰ সুধিবা বুলি মই কেতিয়াও ভাবাই নাছিলোঁ কি হয় কিয় ভয় নাজানো কিবা এটা ইমান দিন তুমি নাই কিবা এটা একদম খালী খালী লাগিছে ভাল লগা নাই দিনবোৰ যেন পাৰেই নহ'ব কিবা কিবি আকৌ কিবা কথাবোৰে মনত ডিষ্টাৰ্ব কৰি থাকে না কাম ভালকৈ কৰিব পাৰিছোঁ না অফিচ এই আৰু অ'কে মোক শুনা এতিয়া তুমি মোৰ পিনে চোৱা অঁ মোৰ চকুলৈ চোৱা চাইছোঁ কোৱা নেলাগে তুমি মোক কমিটমেণ্ট দিব নেলাগে তুমি মোৰ লগত থাকিব মোক তোমাৰ লগত থাকিবলৈ দিয়া নেলাগে তুমি মোৰ ওচৰত থাকিব মোক তোমাৰ ওচৰত থাকিবলৈ দিয়া আজিলৈকে তুমি কেতিয়াও প্ৰশ্ন কাকো কৰা নাই ন তো মোকো নকৰিবা যে মই তোমাৰ লগত কিয় থাকিব বিচাৰিছোঁ বাছ থাকিবলৈ দিয়া আৰু উইথ টাইম যদি তুমি কমফৰ্টেবল হোৱা তেতিয়াহ'লে আমি আগবাঢ়িম আৰু যদি তুমি কমফৰ্টেবল নোহোৱা মই কিন্তু তোমাক এৰি থৈও নাযাওঁ পিছতেই থাকিম চ' মোক খালি থাকিবলৈ দিয়া তুমি বাছ খোৱা আজি 2 বছৰ হৈ গ'ল that we are in a relationship আমাৰ এংগেজমেণ্ট হ'ল 2018 তাই মোক চব দিছে ভাল পোৱা বিশ্বাস মৰম সন্মান চব কিন্তু তাৰ বিনিময়ত তাই মোৰ পৰা একো বিচৰা নাই ভয়টো ক'ৰবাত এতিয়াও আছে কিন্তু সেই ভয়টো আঁতৰাবলৈ তাই প্ৰত্যেক দিনাই চেষ্টা কৰে এনেকুৱা এটা মোমেণ্ট নাই যিটো মোমেণ্টত তাই মোক এইটো ৰিয়েলাইজ কৰোৱা নাই দেট শ্বি ইজ উইথ মি য'তেই নহওক যেনেকৈ নহওক শ্বি মেক চিয়'ৰ দেট আই এম হেপী তাই মোক উৎসাহ দিলে টু ফল ইন লাভ এণ্ড আই কুডন্ট হেল্প মাই চেল্ফ ফ্ৰম ফলিং ইন লাভ আগেইন উইথ হাৰ আজি এই ষ্টৰিটোৰ জৰিয়তে মই অংকিতাক এইটোৱে এক্সপ্ৰেছ কৰিব বিচাৰোঁ যে মই তাইক ভালটো পাওঁ
কিন্তু এক্সপ্ৰেছ হয়তো তাই যিমান বিচাৰে সিমান নকৰোঁ কিন্তু এই প্লেটফৰ্মটিৰ জৰিয়তে নিজৰ ষ্টৰিটো শ্বেয়াৰ কৰি তাইক জনাব বিচাৰিছোঁ what she has done for me and she matters to me the most in my life right now. Thank you, Ankita. Well, thank you so much, Ankita, first of all, for making something so special and beautiful. I mean, tumi jidore Rajdeepok help korila to overcome his fear, to make him understand and believe je bhalpoatu khosakoi eta blessing hoy, obhikhap nohoy. Ar hetu tumi dak dhuniyakoi bujai dila. Thank you for being such a strong and wonderful woman. And thank you, Rajdeep, for trusting her. Ar nijoke open up korila tair agot. Hetur babe tumi aru khulibo parila. So I wish you both a very beautiful and amazing life ahead. And thank you so much for sharing this wonderful and inspiring story. Liya asile aji story, I am in love again. So eta bidai loisu eta notun story khoite akko log pam. And always remember to fall in love. It's a great feeling and you will get to learn a lot. And always remember, no matter what, I love you. 93.5 Red FM bajate raho. 9.5 बजाते रहो।